সুপ্ৰভাত সকলোকে। চাওকে ৰাতিপুৱা 5 বজাত আমাৰ মাসকল উঠাই নাই। মই সোনকালে উঠি নতুন কমলাবাৰী সত্ৰৰ ৰাতিপুৱাৰ পৰিৱেশ দেখাই আছোঁ আপোনালোকক। এইটো বৰ নামঘৰ। এফালে গ'লে মানে চৌঠিয়ে ভাবিলোঁ আপোনালোকক নতুন কমলাবাৰী সত্ৰৰ ৰাতিপুৱাৰ পৰিৱেশ, সকলোবোৰ গৃহ, এইবিলাক নামঘৰ ধুনীয়া ডিচিপ্লিনকৈ আগতে বনাইছিলে এইবিলাক। আৰু এইটো ৰাস্তা এফালে যোৱা, চেণ্ডেল খুলি আহিব লাগে। আমাক বাবে জনাই ক'লে যে খালী ভৰি আহিলে বেছি ভাল। চ' আমি খালী ভৰিয়ে আহি নামঘৰটোলৈ গৈ আছোঁ। নামঘৰটো দেখাওঁ আপোনালোকক। বাকী সেইফালে আছিল সেইটো আমাৰ দূৰত দেখিছে, সেইটো গেষ্ট হাউচ, অতিথিশালা। চ' ৰাতিতে কৈছোঁ অতিথি উদ্যান খুবেই সুন্দৰ আছিল। চ' কমলা সত্ৰৰ সত্ৰাধিকাৰদেৱৰ ফটো ইয়াতে আছিল। আগৰ চাওক, জন্ম 1942 চনৰ আৰু মহাপ্ৰয়াণ হৈছিল 2020 চনত তেখেত। আৰু এয়া হৈছে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ছবি। এনেকৈ সন্মুখত আনি থোৱা আছে সত্ৰাধিকাৰসমূহৰ ফটোসমূহ। এখন চাওক, কাঠৰ দুৱাৰ। এখন যান মই খুলিব নোৱাৰিম, লগ হৈ আছে। বহু পুৰণি কাঠৰ দৰ্জা এখন। লাৰি চোৱাচোন। খোলে আৰু চোৱা, এজন সত্ৰাধিকাৰ আছিল। এয়া বহু কিমান বছৰ পুৰণি এইবিলাক ঘৰ। এইটো আৰু এইটোৱে হৈছে শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ মণিকূট গৃহ। এইটো ইয়াতো সেই একেই ধৰণে কাঠৰ দৰ্জা বনাইছে। এইখন চাওক, এখন সেই পুৰণা দৰ্জাখনৰ আৰ্হিত এখন দৰ্জা বনাইছে ইয়াতে। জানা হা, এইটো হৈছে মণিকূট গৃহ, নৱনিৰ্মিত। এইটো নতুনকৈ বনাই আছে, সকলো কাম সম্পূৰ্ণ হোৱা নাই। এইটো চাওক, এয়া মূৰ্তি বনাই আছে এনেকৈ, চিমেণ্টেদি। সুন্দৰ সুন্দৰ ভগৱানৰ দশ অৱতাৰসমূহ ইয়াত দেখুওৱা হৈছে। মৎস্য কুৰ্ম নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম। এই দশ অৱতাৰ সম্পূৰ্ণৰূপে ইয়াতে দেৱালত ধুনীয়াকৈ অংকন কৰি ইয়াৰ ওপৰত চিমেণ্ট বহাই ধুনীয়াকৈ 10টা অৱতাৰ ইয়াতে দেখুওৱা হৈছে। চ' এয়া হৈছে আমাৰ এই সত্ৰ নগৰীত আহি প্ৰথম দিনাই আমাৰ উত্তৰ কমলাবাৰী সত্ৰত আমি আহি অতিথি আপ্যায়ন হ'লোঁ। আপুনি কেনেকুৱা অনুভৱ কৰিছে আজি ইয়াতে? সুন্দৰ সুন্দৰ। আমি কালি সন্ধিয়াই পালোঁ, সন্ধিয়া মানে ৰাতি 9টামান পালোঁ। 9টা বজাত পোৱাৰ পিছত আমাক নতুন কমলাবাৰী সত্ৰত গেষ্ট হাউচ আছে। এই গেষ্ট হাউচত আমি গোটেই সুন্দৰকৈ সকলোকে আমাৰ বিচনা দিছে তেওঁলোকে। চবেই সুন্দৰ সুবিধা আৰু খোৱাৰ ব্যৱস্থা কৰিছে। নিৰামিষ ভাত আমি খাইছোঁ। কিন্তু আমাক পইচাটো আমি চবেই নিজাকৈ দিছোঁ দেই। এইটো কথাটো এনেকুৱা যে আমি পইচাটো নিজাকৈ চবেই দিছোঁ। থকাৰ খোৱাৰ বাবদ 90 টকা আৰু থকাৰ বাবদ 130 টকা। এতিয়া সুন্দৰ এটা পৰিৱেশত আমি আছোঁ। এতিয়া আমি তাৰপৰা সকলোৱে ৰাতিপুৱা সকলোৱে ওলাই আহিছে, গা-পা ধুই ওলাই আহিছে। এতিয়া সত্ৰ দৰ্শন কৰিব, নতুন কমলাবাৰী সত্ৰ। তাৰপিছতে বিভিন্ন সত্ৰ আমি যাম। হয়। চ' বীৰেন্দ্ৰকৰ কথাখিনি আমি এতিয়া ইয়াতে উত্তৰ কমলাবাৰী সত্ৰত আমি উপস্থিত আছোঁ। ৰাতি যিহেতু ইয়াতে থাকিলোঁ, ইয়াৰ পৰা আমি আমাৰ ৰাতিপুৱাৰ মাজুলী যাত্ৰা আৰম্ভ কৰিম। তেন্তে আজি আমি এতিয়া পালোঁ আউনীআটী সত্ৰ। এয়া সত্ৰ এখন
এখন মেইন গেট আমি এইফালে যাম ভিতৰৰ ফালে দেখা আছোঁ আপোনালোকক আউনীআটী সত্ৰৰ পৰিৱেশটো সুন্দৰ ঠাই কি যাম কোৱা কিবা ক'বা নেকি হা পুতলা কিনিম দিয়া অঁ কিনিম দিয়া সময়ত কিনিম পুৰা মাজুলী আহি কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া এইবাৰ আমি আউনীআটী সত্ৰ পাইছোঁ মজা লাগছে এই হৈছে আউনীআটী সত্ৰৰ প্ৰৱেশ দ্বাৰ গৈ থাকা জান গেটখনত থৈ একো নহয় জানা হা চাওক আমাৰ শংকৰদেৱৰ সৃষ্টিৰাজিৰ খোলে নমুনা কাপোৰৰ এইটো চাওক তুলসী গছৰ লাই সূতা এইটো আউনীআটী সত্ৰ আউনীআটী সত্ৰ প্ৰসিদ্ধ আউনীআটী সত্ৰৰ এইডালেই হ'ল তুলসী গছ পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পৰা উঠাই আনিছিল নদীৰ পৰা পোৱা আহোম স্বৰ্গদেউ লেখা আছে স্বৰ্গদেউ চন্দ্ৰমত সিংহৰ দিনত আউনীআটী সত্ৰৰ দশম সত্ৰাধিকাৰ শ্ৰী শ্ৰী তুকাৰাম আমদেৱ গোস্বামীৰ বিভিন্ন সংকটত পৰি সত্ৰ নিৰ্মাণ কৰা কাৰ্যত যেতিয়া অধীৰ হৈ পৰিছিল সেই সময়ত এগৰাকী বিদ্ৰোহী ৰাজীসকল দেখুওৱা অনুসৰি গোসাঁই ঈশ্বৰী ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ভকতসকলৰ দ্বাৰা সত্ৰলৈ এটি বৃহৎ খুঁটা আনয়ন কৰিছিল সেই বৃহৎ খুঁটাটি আছিল পাহাৰী তুলসী খুঁটা এই হ'ল পাহাৰী তুলসী খুঁটা কৃষ্ণ প্ৰভু অ হৰি অ ৰাম Welcome to Assam, sir. Thank you. মাইনে উঠাই যাওঁ মই মানি যাওঁ জান থাকা ভালকে ফিনিশ প্ৰৱেশ কৰি আছোঁ দক্ষিণ পাট সত্ৰলৈকে আহক আমি দক্ষিণ পাট সত্ৰ উপভোগ কৰোঁ এয়া হ'ল দক্ষিণ পাট সত্ৰৰ মূল প্ৰৱেশ দ্বাৰ মাজুলী 1658 খ্ৰীষ্টাব্দ চনত স্থাপিত এখন আহিছোঁ ফুল এনজয় আমি ভিতৰত প্ৰৱেশ কৰিলোঁ দক্ষিণ পাট সত্ৰৰ
প্ৰৱেশ কৰিয়ে লেফ্ট চাইডে দেখিব পাব এইটো কানাই মন্দিৰ। পুৰণি নামঘৰ। আহা জানে ফলে আহা চাওঁ। আমাৰ ডেকা ল'ৰা মডেলিঙৰ পোষ্ট দি আছে। এইফালে মোৰ এইটো মণিকুট এইফালে এইগিলা তোলো এইগিলা অৰিজিনেল কাঠৰ খুটা কাঠৰ বঢ়িয়া 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 দক্ষিণ পাট সত্ৰৰ ভিতৰত হোৱা পৰিৱেশ এমূল বৰদৈ দবা ইয়াত থোৱা আছে গধূলি দবা বজায় সময় অনুযায়ী দক্ষিণ পাট সত্ৰ ইয়াত ভিতৰত সোমাব নিদিয়ে লংপেণ্ট পিন্ধা মানুহক ধুতি চাৰ্ট পিন্ধিলে ভিতৰত সোমাই এলাও আছে এইটো হৈছে আউনীআটী সত্ৰৰ ভিতৰ চৰা ভাগ নামঘৰৰ এইটো হৈছে আউনীআটী সত্ৰৰ মূল নামঘৰ নমস্কাৰ
ক'বা ফটো চটো উঠা নাজনো আমাক দি দিবা জান মোৰ সত্ৰৰ ভিতৰৰ চৰা নাই না মোৰ লগত মাজুলী সত্ৰ আহি আহি আমি এইবাৰ গড়মূৰ সত্ৰ পালোঁ য'ত অজস্ৰ ভক্তগণৰ সমাগম হৈছে চ' অকল নলবাৰী বুলিয়েই নহয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো ঠাইৰে ইয়াতে ভক্ত আহিছে বাপ বান্ধৱসকল উপস্থিত হৈছে ইয়াত এয়া দেখিব পাইছে পৰিৱেশ বহুত মানুহৰ ভিৰ খুব ভাল লাগিছে এইয়া আমাৰ একচুৱেলি সকলোতকৈ বেছি ধন্যবাদ দিব লাগিব আমাৰ এই ধৰিত্ৰীবক কাৰণ কিয় জানেনে আমাৰ যিটো এই মাজুলী ট্ৰিপ সকলোতকৈ বেছি কষ্ট কৰিছে এখেতে তাৰমানে সকলো মানুহ ফোন কৰি গোটোৱা কিবা কৰা সকলোবোৰ দায়িত্ব এখেতে লৈছে চ' এখেতক বহুত শলাগ লৈছোঁ আমি বহুত ধন্যবাদ জনাইছোঁ ত' তেখেতৰ চেষ্টাত আমি সত্ৰসমূহ চাবলৈ সক্ষম হ'ব পাৰিছোঁ একগোট হৈ আমাৰ বিভিন্ন ধৰণৰ ঠাইৰ পৰা গোটাই মানুহখিনি তেখেতেই সেইখিনি কষ্ট কৰিছিল তাৰ বিনিময়ত আমি সকলোৱে একগোট হ'বলৈ পাইছোঁ একদম আপটো ঘগ্ৰাপাৰা সক্তাৰ পৰা নহয় বুৰবুৰী বুলি নহয় আকনা বৰবিল্লা আলিয়া দলুৱা চব জেগাৰ মানুহ আমি ইয়াত গোট খাই আজি মাজুলী আহিছোঁ চ' তেখেতক বহুত ধন্যবাদ আৰু ৰাতিপুৱাৰ পৰা আমাৰ এজন মানুহ ইয়াতে অতিথি আপ্যায়নৰ বাবে খুবেই ইচ্ছা কৰিছিল এয়া গড়মূৰ সত্ৰতে ঘৰ এখেতৰ আমাৰ হৰেশ্বৰ আলহী চ' এতিয়া আমি তেখেতৰ ঘৰলৈকে অলপ যাম তেখেতে আমাক অলপ আপ্যায়ন কৰিব কিবা কিবি খুব ইচ্ছা কৰি আছে চ' তালৈকে যাম আৰু এতিয়া আহক আমি গড়মূৰ সত্ৰখন অলপ আপোনালোকক দেখাই আজিৰ এই সত্ৰৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিম মাজুলী আহি চাওক বাইক ৰাইডিং কৰি আছোঁ আৰু এই ঘৰ লগ পালোঁ আমাৰ লগত অহা মানুহ এজনৰ তেখেতে আমাৰ মানুহখিনি আগবঢ়াই লৈ যায় আছে মই জানৰ লগত এনেকৈ তেখেতৰ বাইকখন লৈ তেখেতে যিহেতু আগবঢ়াই নিব বাকীখিনি মই বাইকখন লওঁ আগতীয়াকৈ আহি যিহেতু মোৰ চাবলৈ টান পায় ইমান দূৰ খুব ধুনীয়াকৈ এনেকৈ বাইক ৰাইডিং কৰি আমি আহি আছোঁ খুব মজা লাগিছে মাজুলীত বাইক চলাই এনেকৈ ঠাণ্ডা পৰিৱেশ গাটো সঁচাকৈ ঠাণ্ডা পৰি গৈছে বাইকখন চলাই ইমান সময় পাছত বহি আহি নজান বাইকত ভাল লাগিছে নে হা কোৱা হেল্ল' গাইজ বুলি কোৱা কি খবৰ সকলোৰে এতিয়া আমি আলহী ঘৰত আছোঁ এয়া বৌৱে চাহ তাহ ৰেডি কৰি আছে মানুহবিলাক চব ভিতৰত বহি আছে হ'ব আমি আছোঁ